আপোনালোকে অসমীয়া হিচাপে আৰু অসমবাসী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিব, নিজকে গৌৰৱান্বিত অনুভৱ কৰিব এই ভিডিঅ'টো চাই। কিয়নো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নেক্সট ইউটিউব ভিডিঅ'। মই আপোনালোকক নেক্সট ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ বাক্সা জিলাৰ এখন অতিকৈ উল্লেখযোগ্য ঠাই থমনাথ, আৰু আমি থমনাৰ পৰা এতিয়া ডুমনি চাহ বাগিচালৈ যাম আৰু আপোনালোকে চাই থাকক। আমি আজি আপোনালোকক ডুমনি চাহ বাগিচা দেখুৱাম, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি মোৰ সৈতে আছে বিশাল বলক, আৰু আজি আমি দুয়ো একেলগে যাম ডুমনি চাহ বাগিচালৈ, গতিকে চাই থাকক আৰু ড্ৰিমছ অফ ফিউচাৰ জয় হো। মজা। আমি এতিয়া থমনাৰ পৰা ডুমনি চাহ বাগিচালৈ গৈ আছোঁ। মোৰ সৈতে পিছফালে আছে বিশাল বলক, আৰু আমি এতিয়া গৈ আছোঁ এতিয়া থমনাৰ পৰা ডুমনিলৈ 10 কিলোমিটাৰ বাট, আৰু আমি চাইকেল মাৰি গৈ আছোঁ। আৰু মেইন কথাটো কি জানেনে, যদি মনত ইচ্ছা শক্তি, আগ্ৰহ আৰু জোচ থাকে, এই ইচ্ছা শক্তি, আগ্ৰহ আৰু জোচেই হ'ল মেইন বস্তু। যদি এইটো আপোনালোকৰ থাকে তেনেহ'লে আপোনালোকে 10 কিলোমিটাৰ কি কথা, 100 কিলোমিটাৰ আপোনালোকে যাব পাৰে, তাতকৈ অধিকো যাব পাৰে। ৰাতি হৈছে। ফ্ৰেণ্ডছ, এইদৰে আমি 1 ঘণ্টা যাত্ৰাৰ অন্তত ফাইনেলি আহি পালোঁ ডুমনি চাহ বাগিচা। এইটোৱে হয় অসমৰ এখন উল্লেখযোগ্য ডুমনি টি গাৰ্ডেন। আৰু এতিয়া চাওক, এইখিনি এটা ধৰক ৰুমৰ বহুকেইটা কোঠালি থাকে, তেনেকুৱাই এইখিনি চাহ বাগিচা এইখিনি এটা অংশ, আৰু ইয়াৰ বাহিৰেও এফালে বহুত অংশ আছে। মই আপোনালোকক প্ৰতিটো অংশ প্ৰতিডোখৰ ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। আপোনালোকে অসমীয়া হিচাপে আৰু অসমবাসী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিব, নিজকে গৌৰৱান্বিত অনুভৱ কৰিব এই ভিডিঅ'টো চাই। কিয়নো চাহ, যি অসমৰ এই চাহ আছে, এই চাহ সমগ্ৰ বিশ্বৰ ভিতৰত অসমে সৰ্বাধিক উৎপাদন কৰা ৰাজ্য। আনহাতে এই চাহ ভাৰতত যিমান চাহ উৎপাদন হয় তাৰে আধা অসমেই উৎপাদন কৰে, তাৰে আধা মানে 50% অকল আমাৰ অসমেই উৎপাদন কৰে। গতিকে সেইটোক লৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু বিশ্বৰ সবাতোকৈ চাহ নিলাম কেন্দ্ৰ, সবাতোকৈ ডাঙৰ চাহ নিলাম কেন্দ্ৰ আমাৰ গুৱাহাটীতে অৱস্থিত আছে। সেই চাহ নিলাম কেন্দ্ৰটো 1970 চনত স্থাপিত কৰা হৈছিল অসমৰ চাহসমূহ বিক্ৰীৰ বাবে এটা বজাৰ মুকলি কৰিবলৈ। চাওক, মই এটা মজাৰ কথা কৈ আছোঁ। আপোনালোকে আমি যিটো চাহ খাই থাকোঁ, এই চাহ আৱিষ্কাৰ নোহোৱাৰ আগতে বাৰু আমি কি খাইছিলোঁ? আমাৰ পূৰ্বপুৰুষসকলে এই চাহ আৱিষ্কাৰ হোৱাৰ আগতে কি খাইছিল বাৰু? আপোনালোকে ভাবকচোন। আৰু চাহৰ আৱিষ্কাৰটো কেনেকৈ হৈছিল? আপোনালোকে অলপ ভাবকচোন, চাহৰ আৱিষ্কাৰটো কেনেকৈ হৈছিল? মই যিমান দূৰ জানো, মই কৈ আছোঁ, মোৰ যিমান দূৰ জানো, চাহৰ আৱিষ্কাৰ তাৰমানে নোহোৱাতে মানুহবোৰে আগৰ কালত গৰম পানী খাইছিল। গৰম পানী খোৱাটো ভাল, বীজাণুমুক্ত হয় গৰম পানী কৰি খালে। ঠিক সেইদৰে কোনো মানুহে এইদৰে চাওক, ইয়াত প্ৰকাণ্ড গছ থাকে এনেকুৱা। আগৰ দিনত হয়তো চাহ গছবোৰ ডাঙৰ আছিল, এতিয়া কলম দিয়ে, এনেদৰে সৰু কৰে কলম দিয়ে, যাতে ইয়াৰ পোখা বেছি হৈ যায়, ইয়াৰ পাতবোৰ বেছি হয়, সেইবাবে কলম দিয়ে। আৰু এইদৰে চাহ গছৰ তলত পানী উতলাই থাকোঁতে সম্ভৱতঃ সেই মানুহটোও গম পোৱা নাছিল যে এইটো চাহপাত হয়। পানী গৰম কৰি থাকোঁতে সেই গছৰ পৰা কিছু পাত সেই গৰম পানীখিনিত পৰিছিল, আৰু সেই পানীখিনি খোৱাৰ পিছত সেই মানুহটোৱে যিটো সাধাৰণ গৰম পানী, সেই গৰম পানী আৰু যিটো পাত পৰি যোৱাৰ পিছত সেই পানীখিনি খালে, তেতিয়া তৃপ্তিটো অলপ অন্য ধৰণৰ অনুভৱ কৰিলে, তৃপ্তিটো অলপ ভাল পালে, আৰু তেতিয়াৰ পৰাই হয়তো চাহপাত হিচাপে ইয়াক ব্যৱহাৰ কৰিবলৈ ধৰিলে। চাওক, অসমত সাধাৰণতে ৰঙা চাহ প্ৰস্তুত কৰা হয়, ৰঙা চাহ উৎপাদন কৰা হয়, যিটো চাহ সাধাৰণতে সকলোৱে খায়, আপোনালোকেও খায়, ময়ো খাওঁ। কিন্তু তাৰ সমান্তৰালকৈ কিছু পৰিমাণে সেউজীয়া চাহ আৰু বগা চাহো প্ৰস্তুত কৰা হয়, যিটো চাহ কিজানি আপোনালোকৰ মাজৰ কিছুৱে খাই পাইছে, কিন্তু মই এতিয়ালৈকে সেউজীয়া চাহ আৰু বগা চাহ এতিয়ালৈকে খাই পোৱা নাই। খোৱাৰ এটা হেঁপাহ আছে,
খাই চাম বাৰু কেতিয়াবা চাওক এই চাহ বাগিচাটো ইমানেই বিশাল যে এইটো এটা অসমৰ সঁচাকৈ অসমৰ এটা উল্লেখযোগ্য চাহ বাগিচা চাওক বন্ধুসকল ভাৰতৰ অন্য প্ৰান্তৰ মানুহে কয় অসমত কি আছে অসমত কেৱল পৰ্বত আৰু পাহাৰ কিন্তু তেওঁলোকে যদি ভালকৈ চায় তেওঁলোকে বুজিব অসম চাহত চহকী অসম ভাৰতৰ ভিতৰত চাহ উৎপাদন কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে গতিকে আপোনালোকক গৌৰৱ অনুভৱ কৰিব পাৰে যে চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম স্থানত আছে আপোনালোকে জানেনে বাৰু এই চাহৰ যিটো আমি চাহ খাওঁ এই অসমৰ চাহ কোনে আৱিষ্কাৰ কৰিছিল আপোনালোকে নিশ্চয় জানেনে মই কৈ আছোঁ শুনক অসমৰ চাহ আৱিষ্কাৰ কৰাজনৰ নাম হ'ল ৰবাৰ্ট ব্ৰুচ তেওঁ এজন স্কটলেণ্ডৰ অভিযানকাৰী আছিল তেওঁ স্কটলেণ্ডৰ পৰা অসমলৈ আহিছিল আৰু তেওঁ আকস্মিকভাৱে এই চাহ উৎপাদন কৰা বুলি তেওঁ কোৱা হয় আৰু আকস্মিকভাৱে মানে 1823 চনত 1823 চনত তেওঁ এই চাহ আকস্মিকভাৱে আৱিষ্কাৰ কৰা বুলি কোৱা হয় তাৰপিছত কি হ'ল মণিৰাম দেৱান আপোনালোকে নিশ্চয় জানে মণিৰাম দেৱানে তেওঁক যে আমাৰ ইয়াৰ স্থানীয় সিংফৌ গাঁৱৰ মুখিয়াল মানে গাঁওবুঢ়া গাঁৱৰ মুখিয়ালৰ তালৈ লৈ গৈছিল আৰু তেতিয়া তেওঁ মানে ৰবাৰ্ট ব্ৰুচে দেখিবলৈ পাইছিল যে সিংফৌ গাঁৱৰ লোকসকলে কি কৰে এই চাহৰ পনীয় প্ৰস্তুত যেনে ধৰে আমি চাহ খাওঁ তেনেকুৱাই হ'ব কিজানি তেনেকুৱা পনীয় প্ৰস্তুত কৰি খোৱা দেখিবলৈ পাইছিল আৰু তেওঁ মানে ৰবাৰ্ট ব্ৰুচে বিছাগাম মানে সেই সিংফৌ গাঁৱৰ মুখিয়ালজনৰ নাম বিছাগাম আছিল তেওঁৰ পৰা এই চাহৰ কিছুমান পুলি আৰু বীজ বৈজ্ঞানিকভাৱে পৰীক্ষা কৰিবলৈ তেওঁ তাৰমানে নিব বিচাৰিছিল আৰু কিন্তু তাৰ কিছুদিন পাছতে তেওঁৰ মৃত্যু হৈছিল ৰবাৰ্ট ব্ৰুচ সাহাবৰ হেয়া ফ্ৰেণ্ডছ বিশাল ব্লগ আৰু বিশাল ব্লগৰ এটা চেনেল আছে ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে যাব চাব আৰু বিশালক ছাপোৰ্ট কৰিব বিশালৰ ভিডিঅ'বোৰ চাব লাইক কৰিব আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অসমৰ চাহ আমাৰ গৌৰৱ এতিয়া মই আপোনালোকক যিটো ঠাই দেখুৱালোঁ মানে যিখিনি চাহ বাগিচা দেখুৱালোঁ এতিয়া আমি অন্য এটা ঠাইলৈ গৈ আছোঁ মানে একেখিনি ঠাইতে অলপ দূৰ জাগাত আছে সেইখিনি জাগাৰ চাহ বাগিচাখিনি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ চাওক ফ্ৰেণ্ডছ আমি যে চাহ খাওঁ ৰঙা চাহ আমি সচৰাচৰ ৰঙা চাহ খাওঁ এই ৰঙা চাহৰো বিভিন্ন নাম আছে আপোনালোকে জানেনে বাৰু ইয়াৰ কি নাম থাকিব পাৰে মই তাৰে ভিতৰত অসমৰ বিখ্যাত কেইটামান চাহৰ নাম আপোনালোকক কৈ আছোঁ তাৰে ভিতৰত হ'ল হালমাৰী চাহ আৰু মাইজান অৰ্থ গোল্ডেন টি চাহ মনোহাৰী গোল্ডেন টি চাহ এইবোৰ হ'ল অসমৰ বিখ্যাত চাহ বন্ধুসকল আপোনালোকে জানেনে বাৰু অসমত সৰ্বমুঠ সৰু বৰ কিমানটা চাহ বাগিচা আছে আপোনালোকে অনুমান এটা কৰকচোন অসম ভাৰতৰ ভিতৰত সবাতকৈ একেবাৰে বেছিকৈ
ভাৰতৰ আধা চাহ উৎপাদন কৰা ৰাজ্য আনহাতে পৃথিৱীৰ ভিতৰতো সবাতোকৈ চাহ উৎপাদন কৰা ৰাজ্য তেনেহ'লে ভাবকচোন আপোনালোকে অসমত কিমানটা চাহ বাগিচা থাকিব পাৰে ভাবকচোন মই কৈ আছোঁ আপোনালোকক অলপ দেৰি ভাবকচোন কাৰণ আমি অসমীয়া হিচাপে আমাৰ এইটো জনাটো কৰ্তব্য কাৰণ আমাৰ অসমৰ চাহ খুবেই বিখ্যাত জানিলেনে অসমত সৰুবৰ সৰ্বমুঠ 803টা চাহ বাগিচা আছে আৰু ইয়াৰে ভিতৰত অসমৰ তিনিচুকীয়া জিলাত অকলে তাৰমানে 122টা চাহ বাগিচা আছে তাৰে ভিতৰত অলকানন্দা চাহ বাগিচা আছে অম্বিকা চাহ বাগিচা আছে ইত্যাদি বহুতো চাহ বাগিচা আছে আৰু এতিয়া মই য'ত আছোঁ তাৰমানে বাক্সা জিলাত আছোঁ বাক্সা জিলাত সৰ্বমুঠ 4টা চাহ বাগিচা আছে ইয়াৰে ভিতৰত হ'ল নাগৰিজুলি চাহ বাগিচা মই যেটো আছোঁ এটো হ'ল ডুমনি চাহ বাগিচা মেনকা চাহ বাগিচা আৰু এটা চাহ বাগিচা কি আছিল সেইটো পাহৰিলোঁ মই চাওক এই ডুমনি চাহ বাগিচাটো ইমানেই বিশাল চাওক সঁচাকৈ ইয়াত আহি মন প্ৰাণ সঁচাকৈ আপ্লুত হৈ পৰিছে সঁচাকৈ আপোনালোকক দেখায়ো এই চাহ বাগিচাটো ভাল লাগিছে এটো মই য'ত আছোঁ এটো চাহ বাগিচাৰ অন্য এটা বেলেগ অংশ চাওক সঁচাকৈ এটো এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ আপোনালোকে নিশ্চয় লাইক কৰিব চেনেলটো আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব এয়া চাহ গছৰ মাজে চাওক আপোনালোকে চাহ গছৰ মাজে আমি গৈ আছোঁ এয়া বিশালে চাইকেল চলাই আছে আৰু মই পিছত উঠি গৈ আছোঁ মজা কেনে লাগিছে বিশাল মজা লাগিছে ভাল লাগিছে না ভাল লাগিছে সঁচাকৈ মন প্ৰাণ খুবেই আপ্লুত হৈ পৰিছে এই চাহ বাগিচাটো চাই এখিনিয়ে আছিল অসমৰ চাহৰ ইতিহাস হয়তো ইয়াতকৈ আৰু চাহৰ ইতিহাসটো দীঘলীয়া হ'ব মই ইয়াত বিস্তৃতভাৱে দাঙি ধৰিব পৰা নাই আৰু মই যিমান দূৰ পাৰিছোঁ মই আপোনালোকক চাহৰ ইতিহাসৰ বিষয়ে মই আপোনালোকক সেইখিনি দাঙি ধৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো নিশ্চয়কৈ ভাল পাইছে